বাস্কেটবল কোৰ্টতকৈও সৰু দেশখনৰ কথা আপুনি বাৰু শুনিছেনে? আজি আপোনালোকক কম মাত্ৰ ২৭ জন নাগৰিকে বাস কৰা বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ কথা। দেশখনৰ নাম হৈছে ছীলেণ্ড। যাৰ আয়তন কেৱল প্ৰায় 0.004 বৰ্গ কিলোমিটাৰ। বিশ্বৰ আটাইতকৈ বৃহৎ জনসংখ্যা থকা দেশৰ নাম আপোনালোকে নিশ্চয় শুনিছে। পিছে মাত্ৰ ২৭ জন নাগৰিকে বসবাস কৰা আটাইতকৈ সৰু দেশখনৰ কথা আপোনালোকে বাৰু শুনিছেনে? হয়, বিশ্বৰ আটাইতকৈ সৰু দেশখন, য'ত আছে কেৱল ২৭ জন লোক। বিশ্বৰ আটাইতকৈ সৰু দেশ বুলি গণ্য কৰা ছীলেণ্ডৰ মুঠ আয়তন প্ৰায় 0.004 বৰ্গ কিলোমিটাৰ, যাৰ ফলত ই ফুটবল খেলপথাৰৰ তুলনাতো সৰু। পেটি ৰয় বেটছে নামৰ এগৰাকী ব্যক্তিয়ে আৰম্ভ কৰা এইখন এখন সৰু স্বাধীন দেশ। উত্তৰ সাগৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ পুৰণি দুৰ্গ এটাত আছে ছীলেণ্ড নামৰ এই দেশখন। আন দেশসমূহে ইয়াক স্বীকৃতি নিদিলেও ছীলেণ্ডৰ নিজা পতাকা, ধন আৰু নিজা চৰকাৰ আছে। লগতে আইন শৃংখলা উলংঘন কৰা সকলৰ বাবে আছে শাস্তি কিম্বা কাৰাগাৰৰ ব্যৱস্থাও। স্বঘোষিত দেশ ছীলেণ্ডত বাস কৰা লোকসকলে মূলতঃ বেটছ পৰিয়ালৰ তত্ত্বাৱধানতেই বাস কৰে। এই দেশখনৰ বৰ্তমানৰ শাসক হৈছে মাইকেল বেটছ আৰু বৰ্তমান এই দেশখনত যাবলৈ ল'ব লাগিব ভিছা।